হয়, আমাৰ কালি বশিষ্ঠ থানাৰ পৰা ৩টা অভিযান চলোৱা হৈছিল। ৩টা অভিযানৰ এটা অভিযান আছিল যে এনেকুৱা যে বাইক এখন চুৰ হৈছিল গলি নম্বৰ 5ৰ পৰা বেলতলাৰ পৰা R15। তো সেই ভিত্তিত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল। কেছটো নাম্বাৰ 15525। সেই বাইকখন আমি উইদিন 24 আৱাৰ্ছৰ ভিতৰত ৰিকভাৰী কৰিলোঁ। আৰু তেওঁ জড়িত মানুহ দুজন আব্দুল হুছেইন হাউলি আৰু এজন শ্বাহ আলম ধুবুৰী আমি এৰেষ্ট কৰোঁ। আৰু আৰু কালি আৰু এটা হয় যে আমাৰ এটা কেছ চলি আছিল আপোনাৰ বাগলাৰী কেছ। মানে ঘৰ চুৰি, ফ্লেটত এটা চুৰি হৈছিল। এইটো কেছটো তদন্ত চলি আছিল। আমি অলৰেডি কিছুমান বস্তু ৰিকভাৰী কৰিছিলোঁ আৰু ৰিমেইনিং পাৰ্ট কিছুমান ৰিকভাৰী কৰিব আছিল। আৰু সেই ঘটনাটোত জড়িত আমি অলৰেডি দুজনক ফৰাদ কৰিছিলোঁ আৰু তেওঁলোকৰ লগত আৰু জড়িত আছিল। তাৰে যিটো মাষ্টাৰ মাইণ্ড প্ৰাইম একিউজ, সেইটো কালি ধৰা হ'ল। তাৰ নাম হ'ল বাদশা মিয়া। তাক এতিয়া আমি সোধ-পোছ কৰি আছোঁ আৰু বাকী ৰিমেইনিং পাৰ্টখিনি উদ্ধাৰ কৰাব লাগি আছোঁ। তাৰপিছত আৰু এটা আছিল কালি আমাৰ এখন বাইক উদ্ধাৰ কৰা হয়, বুলেট মানে হাণ্টাৰ বাইক। তাৰ নাম্বাৰটো হ'ল আপোনাৰ AS01F V6115। এইখন বাইকখন যোৱাকালি আমি বেহৰবাৰীৰ পৰা উদ্ধাৰ কৰোঁ। আৰু এই বাইকখন চুৰি হৈছিল বৰখাপাৰা ফটাছিল থানাৰ অন্তৰ্গত 13 তাৰিখে ৰাতি। হাণ্টাৰ কিন্তু পোৱা নাই, কিন্তু R15 লগত দুজন চুৰ ধৰিছোঁ। আৰু এই যে বাগলাৰী কেছটো মানে ফ্লেটত যিটো চুৰ হৈছিল, তাৰে অলৰেডি এৰেষ্ট কৰা আছে। আৰু এই কেছটোৰ প্ৰাইম একিউজ পলাই আছিল, কালিতো ধৰিলোঁ। আৰু বাকী ৰিমেইনিং পাৰ্টটোৰ উদ্ধাৰৰ কাৰণে আমি লাগি আছোঁ আৰু। হয়, আমাৰ এটা ড্ৰাইভ চলি থাকিব ট্ৰাফিকৰ লগত। তো এজ পাৰ ল যিখিনি আমি কৰিম।